বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক তত্ত্বাৱধায়ক ত্ৰৈলোক্য দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত চেঙা নিবাসী তথা তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যাদৱ খাটনিয়াৰৰ প্ৰবন্ধ সংকলন শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ গোপেশ কুমাৰ শৰ্মাই। সহযোগী উন্মোচক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা তথা সদৌ অসম দেৱদামোদৰ সংঘৰ সভাপতি অভয় বৰ্মন আৰু চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধৰ্মানন্দ ঠাকুৰীয়ে। গ্ৰন্থখন উন্মোচন কৰি মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ গোপেশ কুমাৰ শৰ্মা, জ্যেষ্ঠ অধিবক্তা অভয় বৰ্মন, চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধৰ্মানন্দ ঠাকুৰীয়াই গ্ৰন্থ উন্মোচন সম্পৰ্কত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। গ্ৰন্থ উন্মোচনৰ পূৰ্বে প্ৰবন্ধকাৰ যাদৱ খাটনিয়াৰে প্ৰবন্ধ সংকলনখন ছপা ৰূপত প্ৰকাশ কৰাৰ আঁৰৰ কাহিনী উল্লেখ কৰে। বিভিন্ন সময়ত পত্ৰিকা আলোচনীত প্ৰকাশ পোৱা প্ৰবন্ধসমূহৰ পৰা ৬টা প্ৰবন্ধ নিৰ্বাচিত কৰি প্ৰবন্ধ সংকলনখন প্ৰকাশ কৰা বুলিও মন্তব্য কৰে প্ৰবন্ধকাৰ যাদৱ খাটনিয়াৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰী তথা চেঙা অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। যি চেঙাৰ অৱসৰপ্ৰাপ্ত শিক্ষক যাদৱ চন্দ্ৰ খাটনিয়াৰে এখন প্ৰবন্ধ সংকলন প্ৰকাশ কৰি উলিয়াইছিল আৰু সেইখন উন্মোচনৰ গুৰু দায়িত্ব মোৰ ওপৰত ন্যস্ত কৰিছিল। গ্ৰন্থখন উন্মোচন কৰি সঁচাকৈ আহ্লাদিত হৈছোঁ, কাৰণ গ্ৰন্থ উৎসৱ এইটো এটা চিৰদিন জীয়াই থকা এটা উৎসৱ। গ্ৰন্থই মানুহৰ জ্ঞান চকু মেল খুৱাব পাৰে, মন মগজু শৰীৰৰ একাত্মতা বৃদ্ধি কৰিব পাৰে আৰু তেনেকুৱা এটা কামত তেওঁ অৱসৰৰ পিছত হ'লেও নিজকে নিয়োজিত কৰাত তেখেতক মই ধন্যবাদ আৰু শলাগ জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ তেওঁ ইয়াত ছাত্ৰ জীৱনৰ পৰা কৰ্মজীৱনৰ সময়লৈকে যিখিনি প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট কৰিছে, সেই প্ৰবন্ধসমূহে তেওঁৰ মনস্তত্ব, তেওঁৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্ম সম্পৰ্কত তেওঁৰ ধাৰণা প্ৰতিফলিত কৰিবলৈ সক্ষম হ'ব আৰু পঢ়ুৱৈ সমাজে এই গ্ৰন্থখন আঁকোৱালি ল'লে তেওঁৰ শ্ৰম সাৰ্থক হ'ব। গ্ৰন্থখন আচলতে উচ্চ শিক্ষিত পৰ্যায়ৰ পঢ়ুৱৈ যদি পঢ়ে তাক সুন্দৰভাৱে উপলব্ধি কৰিব পাৰিব। আধ্যাত্মিক দিশ আছে, বাস্তৱিক দিশ আছে, যুৱ সমাজৰ কথা আছে, ৰাজনীতিকৰ কথা আছে, বিভিন্ন ধৰণৰ কথা আছে, সামাজিক কথা আছে, পাৰিবাৰিক কথা আছে, পৰিয়াল কেন্দ্ৰিকতাৰ কথা আছে, পৰিয়ালৰ মুখিয়াল ব্যক্তি হ'লে কেনেকৈ চলাব লাগে পৰিয়াল এখন তাৰ কথাও লিখা আছে। গ্ৰন্থ আছে ৬টা। পঢ়ুৱৈ সমাজখন বিশেষ কৰি স্নাতক মহলাত যিসকলে অসমীয়াত মেজৰ লৈ আছে তেওঁলোকৰ কাৰণে অতি সুখদায়ক প্ৰবন্ধ বুলি আমি অনুভৱ কৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।